साहित्य संगठन असम नेपाली साहित्य सभा को यस स्वर्ण जयंती समारोह को खोला सभा में उपस्थित रहने होने गोरखा जनता में मैं हार्दिक अभिनंदन ज्ञापन करो छु। असम नेपाली साहित्य सभालाई 50 वर्ष को गोरखा भाषा साहित्य सेवा करेको शुभ अवसर में हृदयदेखि अभिनंदन ज्ञापन गर्दछु। श्रद्धा राइज समसामयिक समयत कांग्रेस सरकारों दिनत অসমত বাস কৰা গোৰ্খা লোকসকলে পদে পদে অপমানৰ সন্মুখীন হ'বলগীয়া হৈছিল। মই গোৰ্খা লোকসকলৰ সুদীৰ্ঘ ইতিহাস যেতিয়া মই আপোনালোকৰ সন্মুখত দাঙি ধৰিছো, গোৰ্খা লোকসকলৰ ইতিহাস কুমাৰ ভাস্কৰ বৰ্মনৰ দিনৰ পৰা আমাৰ অসমত পোৱা যায়। কিন্তু এই প্ৰমাণ পোৱাৰ পিছতো কংগ্ৰেছ চৰকাৰৰ দিনত অসমীয়া লোকসকলক গোৰ্খা লোকসকলক বিদেশীৰ আখ্যা দিয়া হৈছিল আৰু লাখ লাখ লোকক ফৰেনাৰ্ছৰ নটিচ দিয়া হৈছিল। সেই কথা আজিও আমাৰ মনত আছে। মই যিদিনাখন অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলো